পুনৰ বৃহৎ সংখ্যক শিক্ষক পদত নিযুক্তি কেবিনেটৰ বৈঠকে ৰাজ্যৰ নিবনুৱাক দিলে সুখবৰ কেবিনেটে ৩৫,০০০ নতুন শিক্ষকৰ পদ চৰকাৰত সৃষ্টি কৰি এছএছৰ শিক্ষকসকলৰ বাবে এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ কৰিব খুজিছে অৰ্থাৎ এই বিশেষ ৩৫,০০০ পোষ্টত অকল এছএছত কাম কৰি থকা শিক্ষকসকলেহে আবেদন কৰিব পাৰিব আৰু বাকি নিয়মীয়া যিবিলাক পোষ্ট তাত ফ্ৰেছ কেণ্ডিডেট বিলাকে আবেদন কৰিব পাৰিব নলবাৰীত আজি অনুষ্ঠিত ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত নতুনকৈ ৩৫,০০০ শিক্ষক পদত নিযুক্তিৰ পৰা আন কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিলে আজিৰ কেবিনেটে দুচকীয়া তিনিচকীয়া বাহনৰ জৰিমনা শিথিল কেবিনেটত আমি দুটা সিদ্ধান্ত লৈছো যে বাইকৰ আৰোহীক টু হুইলাৰক এক্সেপ্ট হেলমেট আন কোনো কথাত ফাইন কৰিব নোৱাৰিব অকল হেলমেট নিপিন্ধিলে ফাইন হ'ব বাকি আৰু কাগজ নাই পত্ৰ নাই এইবিলাকত যিটো ফাইন কৰে সেই ফাইনটো আৰু এতিয়াৰ পৰা নকৰিব সৰ্বসাধাৰণৰ সুবিধা অসুবিধা কিংবা সা সমস্যাৰ দিশটোক গুৰুত্ব আৰোপ কৰি আজিৰ কেবিনেটে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে তিনিচকীয়া আৰু দুচকীয়া বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য জৰিমনা শিথিল কৰাৰ সিদ্ধান্ত ললে কেবিনেটে শৰণীয়া কছাৰীসকলক বড়ো সম্প্ৰদায়ৰ প্ৰমাণপত্ৰ প্ৰদানৰো সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যিক কেবিনেটে শৰণীয়া কছাৰীসকল কছাৰীয়ে গতিকে তেওঁলোকক আমি চাৰ্টিফিকেট কছাৰী বুলি আবেদন কৰিলে চাৰ্টিফিকেট পাই থাকিব যিবিলাক বড়ো কছাৰী মূলৰ জনজাতি তেওঁলোকে বড়ো কছাৰী বুলি আবেদন কৰিলে চাৰ্টিফিকেট পাই থাকিব কেৱল মাত্ৰ নলবাৰীত বহু উপহাৰ দিলে কেবিনেটে ৪ পিট স্থানক ১২ কোটি নিৰ্মাণ হ'ব নতুন মথাউৰি নলবাৰীত আমি ১৯ কিলোমিটাৰ নতুন মথাউৰি বনাবৰ বাবে সিদ্ধান্ত লৈছো নলবাৰীৰ জিলাৰ ৪টা উল্লেখযোগ্য ধৰ্মীয় অনুষ্ঠান বিল্লেশ্বৰ মন্দিৰ বালিলেচাৰ কালী মন্দিৰ বাঘেশ্বৰী মন্দিৰ আৰু হৰি মন্দিৰত আমি ৩ কোটিকৈ সৰ্বমুঠ ১২ কোটি টকা আৰ্থিক অনুদান দিয়াৰ বাবে আমি সিদ্ধান্ত লৈছো যাতে এই গোটেই ৪টা মন্দিৰ ১০০ বছৰতকৈ অধিক পুৰণি ইয়াক যাতে ধৰ্মীয় পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰি দিছপুৰৰ বাহিৰত কেবিনেট অনুষ্ঠিত কৰাৰ পৰম্পৰা ৰক্ষা কৰি আজি নলবাৰীত কেবিনেট বৈঠক অনুষ্ঠিত কৰি এইদৰেই নলবাৰীবাসীৰ লগতে ৰাজ্যবাসীৰ স্বাৰ্থত বহু সিদ্ধান্ত ললে চৰকাৰে Bureau Report, The News Plus. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110